আসসালামু আলাইকুম ওরহমতুল্লাহি তাআলা ওয়া বারাকাতুহু। সম্মানীয় সাংবাদিক বন্ধুসকল তথা অসম সুন্নী মাদ্ৰাছা শিক্ষা পৰিষদৰ কাৰ্যালয়ত অংশগ্ৰহণ কৰা মোৰ সতীৰ্থসকল, আজি ইংৰাজী 24/2/2026 তাৰিখে অসম সুন্নী মাদ্ৰাছা শিক্ষা পৰিষদৰ কাৰ্যালয়ত আহলে সুন্নত ৱাল জামাতৰ 9টা সংগঠন সন্মিলিত হৈ 9টা সংগঠনৰ মই বিস্তাৰিত নামটো গাই দিছোঁ। 1 নম্বৰত আছে আহলে সুন্নত ৱাল জামাত অসম, দ্বিতীয়তে অসম সুন্নী মাদ্ৰাছা শিক্ষা পৰিষদ, তৃতীয়তে ৰাজা ফাউণ্ডেশ্যন অসম, চতুৰ্থ নম্বৰ জামাতে ৰেজায়ে মুস্তাফা দৰং, 5 নম্বৰত আছে সুন্নী ষ্টুডেণ্টছ ফেডাৰেশ্যন অসম, 6 নম্বৰত সদৌ অসম ওলামায়ে আহলে সুন্নত কাউন্সিল, ওলামায়ে আহলে সুন্নত কাউন্সিল দৰং, যুৱ আহলে সুন্নত অসম, ইছলামিক এডুকেশ্যন বোৰ্ড অফ ইণ্ডিয়া। এই 9টা সংগঠনে সন্মিলিত হৈ উমৈহতীয়া হিচাপত আলোচনা বিলোচনা কৰি আমি সিদ্ধান্তত উপনীত হৈছোঁ যে এই বছৰ চলিত বৰ্ষৰ ৰমজান মাহৰ ৰোজাৰ লগতে যিটো ফিতৰা অপৰিহাৰ্য ইবাদত সদকায়ে ফিত্ৰ আদা কৰিব লাগে, সেই সদকায়ে ফিতৰৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 82 টকাকৈ। এই মূল্য 2 কেজি 47 গ্ৰাম আটাৰ চলিত মূল্যৰ গড় হিচাপ। এই 82 টকাতকৈ কোনো ব্যক্তিয়ে অধিক মূল্য আদায় দিব পাৰিব, কোনো অসুবিধা নাই। ন্যূনতম মূল্য হ'ল 82 টকা, তাতকৈ যদি কোনোবাই বিচাৰিছে যে আমি বেছিকৈ আদায় কৰিব পাৰে, কোনো অসুবিধা নাই। ইয়াৰ উপৰিও আটাৰ যিটো ন্যূনতম মূল্য, ইয়াত উপৰিও যিহেতু আমি কিচমিচ ব্যৱহাৰ কৰোঁ, খেজুৰ ব্যৱহাৰ কৰোঁ আৰু জব, পনীৰ ইত্যাদি খাদ্য সামগ্ৰী আমি যিহেতু ব্যৱহাৰ কৰোঁ, আমি খাওঁ নিজেও, গতিকে ইয়াৰ উপৰিও যদি কোনোবা ধনৱান ব্যক্তিয়ে খেজুৰ, জব, কিচমিচ আৰু পনীৰ আদি দিব বিচাৰে, তেন্তে 1 ছা অৰ্থাৎ 4 কেজি 94 গ্ৰাম সামগ্ৰী বা তাৰ মূল্য আদায় দিব লাগিব। লগতে গোটেই বিশ্ববাসীক এই বছৰ চলিত বৰ্ষৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ আৰু দোৱা কৰিছোঁ যাতে সকলোৱে সুকলমে এই বছৰৰ ৰমজানৰ ৰোজা আদায় কৰিব পাৰে। আল্লাহৰ তাত দোৱা কৰিছোঁ আৰু সকলোৰে শুভকামনা কৰিছোঁ। আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কৰ্মকৰ্তাসকল আছে, তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰি, আৰু 9টা সংগঠন আমাৰ দৰংগৰ নহয়, অল অসমৰ লগত জড়িত হৈ আছে 9টা সংগঠন, আৰু এইবিলাক সংগঠনৰ শাখাও আছে। সকলোৰে লগত আমি আলোচনা বিলোচনা কৰি এই সিদ্ধান্তত উপনীত হৈছোঁ 82 টকাটো আমাৰ গোটেই অসমৰ কাৰণে প্ৰযোজ্য হ'ব। বজাৰৰ মূল্যটো গ্ৰহণ কৰা হৈছে। ইয়াত যদি বাহিৰা বিভিন্ন ধৰণৰ মানুহ এই ফিতৰটোক লৈ বিভিন্ন ধৰণৰ কথাবিলাক মানে ওলায় যে কিছুমানে 82 টকা নহয় বুলি কয়, কিছুমানে বেছি বুলি কয়, সেই সংকটত আপুনি কি ক'ব? 82 টকা আমি ন্যূনতম মূল্যহে নিৰ্ধাৰণ কৰিছোঁ। যদি কোনোবাই ইয়াতকৈ বেছি দিব বিচাৰে, তাত আমাৰ কোনো আপত্তি নাই, বেছি দিব পাৰে, এইটো ভাল। গতিকে গৰীব দুখীয়া আপুনি যদি 82 টকাৰ ঠাইত 85 টকা বা 90 টকা দিয়ে, গৰীব দুখীয়া মানুহে পাব, এইটো ভাল কথা, তাত আপত্তিৰ কোনো অৱকাশ নাই, আপত্তি কৰিব নালাগে। হয়, একচুৱেলি এইটো আমাৰ মানে আহলে সুন্নত ৱাল জামাতৰ যিখিনি আমাৰ সংগঠনৰ নাম ল'লে, আমাৰ এইখিনিৰহে সিদ্ধান্ত। আৰু কোনোবাই কি সিদ্ধান্ত দিছে নালাগে, যিহেতু আমাৰ হাদিছ শৰীফত আছে নিচফে চাহ, মানে আধা চাহৰ মানে গেহুৰ মানে দামটো দিব দিছে। তো আমাৰ ইয়াততো গেহুৰ প্ৰচলনটো নাই, আমি আটা খাওঁ যিহেতু, আমি কেইবাটাও ঠাইত মানে আটাৰ মানে খবৰটো লৈ যিটো মিডিয়াম মানে ৰেণ্ট, এইটোৰ মানে 2 কেজি 47 গ্ৰামৰ যিটো মূল্য হয়, এইটো আমি আজি নিৰ্ধাৰিত কৰি আপোনালোকক জনাইছোঁ। এইটো সৰ্বশেষত আমি আমাৰ আহলে সুন্নত ৱাল জামাতৰ গোটেই সংগঠনৰ তৰফৰ পৰা দৰঙৰ লগতে গুৱাহাটী, অসম তথা বিশ্বৰ মানৱৰ ওপৰত শান্তি বৰ্ষণ হওক বুলি আমি এই ৰমজান মাহৰ অচিলাই দি দোৱা বিচাৰিছোঁ আৰু দোৱা কৰিছোঁ। লগতে আমাৰ যি এই ৰমজান মাহৰ জাকাত, ফিতৰা, দান খাইৰাত যিখিনি আছে, প্ৰত্যেকটো আমাৰ ইছলাম দৰ্দী ভাই ভনীসকলে সুন্দৰভাৱে যি জাকাত ফিতৰাৰ যিটো পন্থা আমি ঈদৰ আগে আগে যিটো আদায় দিয়াৰ নিয়ম আছে, গোটেইখনকে আমি দিবলৈ আহ্বান জনাইছোঁ। আপোনালোকে যিটো আহ্বান জনালে ফিতৰাৰ, সেই বস্তুটো আপোনালোকে অসম সুন্নী মাদ্ৰাছা শিক্ষা পৰিষদ কোন ঠাইৰ পৰা আহ্বান জনাইছোঁ? আমি এতিয়া বৰ্তমান আমি কাৰ্যালয়ত আমি দৰং মঙলদৈৰ অসম সুন্নী মাদ্ৰাছা শিক্ষা বোৰ্ডৰ আমি অফিচত বহিছোঁ, কিন্তু আমাৰ সংগঠনৰ আমাৰ গোটেইখিনি আছে, আমি 9টা সংগঠনৰ ইয়াত বিষয়ববীয়া আছোঁ। গোটেইখিনি আমি আলোচনা কৰি আৰু গোটেই
সকলোৱে একমত দি আমি এইখিনি যিটো নিৰ্ধাৰিত আপোনাৰ 82 টকা হা 82 ৰুপিজ মানে নিৰ্ধাৰণ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996